মানে এনেকৈ পিঠি চানত এজন লৰাই হৈছিলে আমাৰ ওচৰ পাতিদৈ নগাঁও বুলি কয় তাতে তেওঁৰ নাম অজয় বুঢ়াগোহাঁই নেকি তেওঁ পিঠি চানত হৈছিলে একদম মোৰ মানে ৰাজহাডাল পোনতে মানে খাই কেনে বস্তুটো একদম ওলাই গ'ল ভিতৰত সুৰংগ হৈ গ'ল এটা মস্ত এটা সুৰংগ দুফালে দুখন মুখ ওলাই লৈ পিনি তাৰপিছত দেখিলোঁ যে ক'লে গ'লোঁ চালোঁ দৰৱটো হয় এইটো তেতিয়া দৰৱটো দিয়াৰ পাছত আগদিনা দিলোঁ পিছদিনা খোলোতে মানে সেই বস্তুটো যিটো মানে তেওঁলোকে হেৰি বীজাণুৱে খায় মাংসটো খাই মানে তেওঁলোকে হেৰি কৰি থৈ গৈছে মানে ধৰি লওক এইটো পুজৰ নিচিনা কোৱাল মাৰি ধৰি ৰাখি থৈছে তাক অঁতৰাই কেনে দেখিছোঁ গোটেই হাড়ি ওলাই গৈছে তাই মানুহগৰাকীয়ে মানে দেখিয়ে মানে ৰাম ৰাম কৈ গুচি গ'লগৈ ন ওচৰৰ পৰা আপুনি যি কৰিলেও কৰক উপায়টো নাই মইতো ৰোগীটো চাবই লাগিব। নমস্কাৰ মই ঋতুপৰ্ণ ভূঞা সকলোকে স্বাগতম জনাইছোঁ আৰু যেহেতু পূৰ্বতে ইতিমধ্যে আমি এক ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু আপোনালোকে যথেষ্ট সঁহাৰি প্ৰদান কৰিছে বনৌষধিৰ ওপৰত যিগৰাকী ব্যক্তি তিনিচুকীয়া জিলাৰ ডুমডুমা পাৰ হৈ ডাঙৰীৰ মেঘেলা গাঁৱৰ গকুল সোণোৱাল ডাঙৰীয়া আৰু তেখেতৰ পৰা বিভিন্নজনে আহি দৰৱো লৈ গৈছে আৰু পুনৰ উনকি আহিছোঁ আমি কোনো চিকিৎসক বা বিশেষজ্ঞ নহয় কিন্তু তথাপিতো বনৌষধিৰ গুণাগুণ যিহেতু আছে আৰু সেয়েহে বহু লোকে চিকিৎসা কৰাই থকা ৰোগীৰ যাতে আৰোগ্য হয় তাৰ হেতুকে বহুতে কিন্তু আহি খবৰ কৰিছে মোকো যোগাযোগ কৰিছে আৰু মই পৰাপক্ষত তেখেতৰ যোগাযোগ নম্বৰো দিছোঁ। আজি মই উপস্থিত আছোঁ বিশেষকৈ মোৰ অৰ্ধাংগিনীৰ পুথাও ঘৰত অৰ্থাৎ মোৰ পুথাও ঘৰত পুথাও আছে কেশৱ গগৈ আৰু এনেকৈ সেই ভিডিঅ' সংক্ৰান্ততে কথা পাতি থাকোঁতে হঠাৎ গম পালোঁ যে পুথাও এক বিশেষ বেমাৰৰ ঔষধ প্ৰদান কৰে। মই প্ৰথমতে পুথাৰৰ পৰা জানি ল'ব বিচাৰিছোঁ যে আপুনি কোনটো বেমাৰৰ মানে যিটো বনৌষধিৰ পৰা দৰৱটো দিয়ে আপুনি কৈ দিলে ভাল হ'ব। বনৰ ঔষধে বহুত যে কাম কৰে তাৰতো প্ৰমাণটো পোৱা হৈছে আগতো তেনেকৈ আমি বিশেষকৈ ক'বলৈ গ'লে মানে মই এটাই দৰৱ ভাল ধৰণে জানো আৰু সেইটো দিছোঁ বহুত লোকে উপকৃতও হৈছে তাৰ পৰা তাৰ নামটোৱে হৈছে এডুৰিয়া বুলি কয় মানে অসমীয়াত এডুৰিয়া বুলি কয় ইংৰাজীত কেঞ্চাৰ বুলি কয় তাৰ তিনিটা ভাগ আছে মানে এটা হ'ব অকল চালে চালে খাই যাব ওপৰ ছালটো খাই যাব আৰু এটা হৈছে কি এনে গিমিটৰ নিচিনা ফুটা কৰি কৰি সোমাই গৈ থাকিব সি মানে ধৰি লওক মাংসটো খাবই আৰু হাড়িবিলাকো যদি তাৰ পোনত পৰি যায় সি খাই যাব এইফালৰ পৰা সোমাই আৰু সিফালে ওলাই গুচি যোৱা মানে তেনেকুৱা ধৰণৰ এটা আছে কিন্তু সেইটো দৰৱটো বিশেষকৈ মই নাজানো কিন্তু যোনটো স্কিনত হয় সেইটো দুই এজনমানক দি চাইছোঁ তেওঁলোকে ভাল পালেও বা নেপালেও মোক কিন্তু তেওঁলোকে কোনো উত্তৰ দিয়া নাই আজিলৈকে ভাল পাইছোঁ বুলিও কোৱা নাই বা নাই পোৱা বুলিও কোৱা নাই কিন্তু এই যোনটো এতিয়া ইডুৰিয়া বুলি কয় এই ইডুৰিয়াটোক কিন্তু একদম প্ৰমাণিত তাৰ যদি দৰৱটো বান্ধিব পৰা যায় মানে সুবিধাজনক লাগিব এনেকৈ সুবিধা যদি হয় বান্ধি ৰাখিব যদি পৰা যায় 24 ঘণ্টাৰ ভিতৰত সেই ক্লিয়াৰ হৈ যাব মানে বীজাণুটো মৰি যায় 24 ঘণ্টাত মৰি যাব তাৰ ভিতৰতো কিছুমান এনেকুৱা ধৰণৰ হেৰি আছে মানে মেডিকেল ট্ৰিটমেণ্ট কৰি কিছুমানে আহে এনে ধৰি লওক ঠাইটুকুৰাত কিছুমানে কেমো দি দিয়ে কেমো দি দিয়াৰ পাছত সেই ঠাইটুকুৰাত যিটো মাংস থাকে মানে সেই মাংসটো মানে মৰি যোৱা নিচিনা হয় জ্বলি যোৱা নিচিনা হয় তেতিয়া তাক কি কয় ঔষধটো দিয়াৰ লগে লগে সি মানে এই ঔষধটো গুণটো সি মাংসখিনিয়ে মানে টানি ল'ব নোৱাৰাৰ ক্ষেত্ৰত সি মানে ভালো নহয় আৰু বেয়াও হৈ নাযায় সি তেনেকৈ ৰৈ যায় মানে আপোনাৰ পৰা দৰৱটো ল'লে তাৰমানে সেই কেমো নোলোৱা ৰোগীয়ে ল'ব লাগিব হয় কেমো দিয়া হ'ব নালাগে এনে কেমো নিদিলে মানে তাক এইটো এবাৰ নহ'লেও 3 বাৰলৈকে আমি দি কিনে ভালকৈ চাইছোঁ কিছুমান এনেকুৱা অসুবিধা জেগাত হয় য'ত নেকি বান্ধিব উপায় নাথাকে ধৰি লওক চেলুলে টেপো কাম নকৰে ঠিক তেনেকুৱা ধৰণৰ জেগাত মানে
তিনিবাৰলৈকে দিবলগীয়া হয়, বান্ধিবলগীয়া হয়। তাৰপিছত চোৱা যায় যে এইটো ভাল লক্ষণ দিছে নাই দিয়া। এনেকৈ কিছুমানক এবাৰতো ভাল হৈ গৈছে, কিছুমান দুবাৰো লাগিছে দৰৱটো। তাৰ মানে দৰৱটো দি দিয়াৰ পিছত 24 ঘণ্টাৰ ভিতৰত ঠাইটুকুৰা একদম সি মানে খামোচ মাৰি ধৰি ৰাখি দিব। হয়, দৰৱটো দিয়াৰ পাছত যেতিয়া খামোচ মাৰি ধৰি মানে 24 ঘণ্টাৰ পাছত তাক ধুই মেলি যদি উঠাই দিয়া যায়, যিটো মাংস তেওঁলোকে খাইছিলে মানে এই বীজাণুটোৱে খাই গৈছে, ঠাইটুকুৰা একদম বগা পৰি যাব। মানে বিফুৱা শহুৰ মানে চকুবিলাক যেনেকৈ বগা পৰি থাকে ভিতৰত, ঠিক তেনেকুৱা ধৰণৰ বগা পৰি থাকিব। তাৰপিছত তাক যদি উঠাই কেনে চোৱা যায় মানে এইটো হৈছে নাই হোৱা, মানে যদি সি মৰিলেও তাক আকৌ এবাৰ দি চাব লাগে। তেতিয়া সবৰশেষত কি হয় বস্তুটো, সেই চফা তফা কৰি যদি আকৌ বান্ধি দিয়া যায়, তাৰপিছত সেই বস্তুটো যেতিয়া নাথাকে, প্ৰলেপটো নাথাকে, সি উঠি যোৱাৰ পাছত দৰৱখিনিতে উঠি আহিব। অহাৰ পাছত সি মানে ভাল হ'বৰ কাৰণে এটা মানে ষ্টেপ লয়। সেইটো সৰ্বসাধাৰণতে বাকী মানুহবিলাকে নাজানো, মই দি থাকোঁ আৰু চাই থাকোঁ কাৰণে সেই বস্তুটো মই ক'ব পাৰোঁ যে এইটো ভাল হ'ল। মানে মাংসটো তেতিয়া আকৌ ফিল আপ হৈ যায়, যাব, লাহে লাহে হ'ব, কিন্তু টাইম লাগিব। আৰু এইখিনিতে মই মাজতে ক'লেও বিচাৰিছোঁ যে ভগৱানৰ কৃপাত মই আজিলৈকে তেনেকুৱা বেমাৰৰ সন্মুখীন হোৱা নাই বা তেনেকুৱা ৰোগীও দেখা নাই, কিন্তু পুথৰ মুখেদি শুনিছোঁ বা বিভিন্নজনৰ লগত মই ভিডিঅ'টো বনোৱাৰ আগতে আলোচনা কৰি সুধিছোঁ যে তেওঁলোকক এনেকুৱা ধৰণৰ বেমাৰ আছে বোলে, যে আপোনালোকৰ শৰীৰৰ যিকোনো অংগত বা অংশত সেই বীজাণুটোৱে যিটো অসমীয়া অৰ্থত পুথাহঁতৰ ভাষাত ইদুৰীয়া বুলি কৈছে, সেই মানে মাংসটো খাই নিয়ে আৰু গাত সদৃশ কৰি দিয়ে, আৰু সেয়া সম্পূৰ্ণ সেই বীজাণুটোৱে কৰে। গতিকে এই বেমাৰটো তাৰ লগত কথা পতা অনুসৰি মই আপোনাৰে প্ৰথম মানে এবাৰ হৈছিল, আৰু মোৰ হৈছিল। তাৰ পাছত আপুনি চিকিৎসা লৈছিল তেনেকৈ বনৌষধ? হয়, তেনেকৈ লৈছিল। আৰু সেই ব্যক্তিজন বৰ্তমান আমাৰ মাজত নাই, কিন্তু পুথাৱে যেতিয়া সেই দৰৱটো নিজে বান্ধি সুফল পালে, তাৰ পৰা আপুনি নিজে শিকিলে? হয়, শিকিলোঁ তেখেতৰ পৰা। মানে তেওঁ জানো মানে দৰৱটোৱে এইটোৱে বুলি, কিন্তু তেখেতৰ পৰা সম্পূৰ্ণ আজ্ঞাটো ল'ব লাগিব, পৰামৰ্শটো ল'ব লাগিব যে বস্তুটো ময়ো আনক দিব পাৰিম নেকি। তেখেতে ক'লে, সন্মতি দিলে যে পাৰিবা, কিয় নোৱাৰিবা, পাৰিবা, আজিৰ পৰা তুমিও দিবা, এনেকৈ বুলি মোক তেখেতে সন্মতি দিছিলে। আৰু আমাৰ এই প্ৰাকৃতিকভাৱে আমি সদায় দেখি থকা উদ্ভিদবোৰৰ ভিতৰতে বা গছ গছনিৰ ভিতৰৰ পৰাই তেনেকৈ ঔষধটো প্ৰস্তুত কৰা হয় নেকি? হয়, তেনেকুৱা আছে আমাৰ শদিয়াত, সেইটো প্ৰচুৰ পৰিমাণে আছে বুলি ক'লেও বেয়া নহ'ব। তাৰ মানে চাল ছটাইহে দিব লাগে। এনেই আপুনি সেই উদ্ভিদজোপাৰ নাম উল্লেখ কৰিব পাৰিব নেকি? বনৌষধিটো আপুনিয়ে তৈয়াৰ কৰে, কিন্তু ধৰক গছ গছনি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যিহেতু আগৰ ভিডিঅ'টোত আমি বন পিঠাৰ গুটিটো গুৰুত্ব আছিলে, মই তাতো উল্লেখ কৰিছোঁ, যিহেতু চিনি পালে মানুহে গছসমূহ সংৰক্ষণ কৰিব। এতিয়া আপুনি সেই গছজোপা কি গছ বাৰু? সেই গছজোপা হ'ল ভাতঘিলা গছ বুলি কয় আমাৰ ইয়াৰ শদিয়াত। ভাতঘিলা গছ বুলি কয়। তাৰ এতিয়া মানে ফুলবিলাক সৰিলে, নহ'লে অলপ ঠিক জেঠ মাহ মানত তেওঁ ফুলিব, মানে বগা বগাকৈ ফুলিব, মানে ঠিক তেনেকৈ বগাও নহয়, মাখন বৰণৰ হ'ব। ফুলবিলাক ভাজিও খাব পাৰে, কিন্তু সেই ভাজি খালেও বা তাৰ এই ডাঙৰ ডাঙৰ ফাক লাগিব। সেই ফাকটো মানে কি কৰে, মানে কিছু লোকে টুকুৰা টুকুৰাকৈ কাটি কেনে বইল কৰে, কিন্তু কেঁচাটোহে হ'ব দেই, বুঢ়া হৈ গ'লে মানে সেই নহ'ব। বইল কৰি কেনে ওপৰৰ ছালটো পেলাই কেনে ভিতৰৰ এটা কোমল অংশ আছে, কোমল অংশটো মানে ফালি কেনে ধৰি লওক হেৰিয়ৰ পৰা চামুচৰ পৰা চুচি এনে কিছুমানে লচুন চচুন অন্য দি বন মছলা দি পিনি মিহলাই খাব পাৰে। মানে গোটেই উদ্ভিদজোপাৰ মানে হেৰি আমি খাদ্য হিচাপেও ল'ব পাৰে। আৰু তাৰ গছজোপাৰ যিখন ছাল, সেই ছালখনে আপোনাৰ বেমাৰটো ভাল কৰে। আৰু তাৰ লগত চাগে আৰু কিছু মিলাব লাগে, সেইখিনি আপুনি মানে কিছু লোকে মিলাই, মই তেনেকেতো মিলোৱা নাই, কিন্তু মানে অকল কেৱল ছালখনৰ পৰা প্ৰস্তুত কৰোঁ। মানে কিছুমান জেগাত এনেকৈ আঠা জাতীয় বস্তুটো দিবলগীয়া হয়, মানে লাগি ধৰি ৰাখিবৰ কাৰণে। কিছুমান মানে এনেকুৱা জেগাত আছে য'ত নেকি মানে অসুবিধাজনক জেগা,
সেইবোৰ জেগাত হৈ যায় তেনেকুৱা জেগাত এতিয়া বস্তুটোক ধৰি ৰাখিব লাগিব না সেইটোত মানে কিছুমান আঠা জাতীয়ৰ মানে অলপ লাগে মানে দৰৱ সৰ্বসাধাৰণতে ক'বলৈ যদি এনেকৈ অইন প্ৰসাধন ব্যৱহাৰ কৰি যদি তাক ৰাখিব পৰা যায় যেনেকৈ চেলোটেপ চেলোটেপ দিও ৰাখিব পাৰে এতিয়া ঘাঁহ টুকুৰা হ'ল এনেকৈ বেয়া ঠাইত তাত যদি দৰৱখিনি দিয়া হ'ল মানুহজন যদি উঠি দিয়ে দৰৱখিনি খহি পৰি আহিব তাৰ পৰা কোনো কাম নাহিব গতিকে খহি নপৰাকৈ তাত মানে ধৰি লওক দৰৱখিনি দিলে পাত এখন দিলে কিন্তু অন্য কাগজ চাগজ বা পলিথিন দিব নালাগে সেইটো দিলে মানে কি হয় পলিথিনটো দিলে মানে তাৰ পৰা গৰম এটা হেৰি গেছ হয় আৰু কাগজ দিলে তাৰ যিটো ৰস মানে বীজাণুটো ধ্বংস কৰিবলৈ যায় সেই ৰসটো কাগজখনে টানি লয় সেইকাৰণে এনে কেঁচা পাত কলপাত বা কৌপাত ইত্যাদি ইত্যাদি ফুলপাত তেনেকুৱা ফুলপাত ঠিক চাইজত এটাত কাটি কেনে তাক লগাই কেনে তাৰ ওপৰত চেলোটেপ মাৰি দিবলগীয়া হয় মানে আৰু সেয়া এপালিতে কাম দিয়ে নে আৰু মানে সেইটো সুবিধাৰ ওপৰত কথা আছে কিছুমানে হ'বও পাৰে কিছুমানে নহ'বও পাৰে এবাৰটো হ'ব পাৰে বা তিনিবাৰো লাগিব পাৰে তাৰ কোনো হেৰিটো নাই মানে আৰু ধৰি লওক আমাৰ এই ভিডিঅ' চাই কোনো ৰোগী যদি আহে আপুনি নিশ্চয় এতিয়া উপলব্ধ আছে সেই মানে আপুনি দিব পাৰিব মানে 12 মাহে সেই বস্তুটো উপলব্ধ হৈ থাকে আৰু ধৰক কৈ দিলে আপোনাৰো সুবিধা হ'ব বা যিসকল ভুক্তভোগী আছে তেওঁলোক যদি আহে মানে ধৰক সময়টো কিমানমান সময়ৰ ভিতৰত আহিলে আপোনাৰ ওচৰত সহায়ক হ'ব মানে এতিয়া বস্তুটো এনেকুৱা ধৰণৰ হয় দূৰণিবতীয়া যদি ৰোগীজন হয় তেওঁ আগতে ফোন কৰি কেনে মানে যোগাযোগটো কৰি ল'ব পাৰে তেতিয়া মইতো ইফালে সিফালে ঘূৰি ফুৰা মানুহ গতিকে কোনো সময়ত আহিব মইতো যোগাযোগ কৰিলে ভাল হ'ব যে মই ইমান নিৰ্দিষ্ট টাইমত মই আপোনাৰ ঘৰলৈ গৈ আছোঁ বা আপোনাৰ লগ পাবলৈ বিচাৰোঁ তেতিয়া ক'লে সময়টো দিলে মানে সময়টোতে বাৰু আজিকালি কোনো থিৰাংটো কৰিব নোৱাৰে যান বাহনৰ কথা সেইটোৱে কেতিয়াবা দেৰি হ'ব সেইটোত একো নাই বাৰু সেইটো এডজাষ্ট হৈ যাব খালি দিনটো লাগিব হয় আৰু মই যিহেতু পুথাৰ ভাগৰ ফোন নম্বৰটো দি দিম আপোনালোকে যোগাযোগ কৰিব পাৰিব যিসকল এনে কেঞ্চাৰ সদৃশ যি ৰোগ হয়তো চিকিৎসা বিজ্ঞান মতে ময়ো নাজানো পুথাৱে কোৱা মতে এডুৰীয়া বুলি প্ৰচলিত এই অঞ্চলত নহয় জানো আৰু চিকিৎসা বিজ্ঞানৰ মতে নামটো হয়তো আপোনালোকে যিসকলে জানে কমেণ্ট কৰি জনাব মুঠতে মই উল্লেখ কৰি দিছোঁ যে মাংস খাই নিয়া এটা বেমাৰ আৰু হাড় পৰ্যন্ত খাই দিয়ে বোলে নহয় এতিয়া মই যিটো দৰৱ দিওঁ এই দৰৱটোৱে এইটো বেমাৰে মানে হাড় নাখায় এই শিৰবিলাক নাখায় হাড়িটো নাখায় কিন্তু ওলাই যায় তেনেকৈ বহুত ৰোগী পাইছোঁ মই মানে এনেকৈ পিঠি চানত এজন ল'ৰাই হৈছিলে আমাৰ ওচৰ পাতিদৈ নগাঁও বুলি কয় তাতে তেওঁৰ নাম অজয় বুঢ়াগোহাঁই নেকি তেওঁ পিঠি চানত হৈছিলে একদম মোৰ মানে ৰাজহাড়ডাল পোনতে মানে খাই কেনে বস্তুটো একদম ওলাই গ'ল ভিতৰত সুৰংগ হৈ গ'ল এটা মস্ত এটা সুৰংগ দুফালে দুখন মুখ ওলাই লৈ পিনি তাৰপিছত দেখিলোঁ যে ক'লে গ'লোঁ চালোঁ দৰৱটো হয় এইটো তেতিয়া দৰৱটো দিয়াৰ পাছত আগদিনা দিলোঁ পিছদিনা খোলোতে মানে সেই বস্তুটো যিটো মানে তেওঁলোকে হেৰি বীজাণুৱে খায় মাংসটো খাই মানে তেওঁলোকে হেৰি কৰি থৈ গৈছে মানে ধৰি লওক এইটো পুজৰ নিচিনা কল মাৰি ধৰি ৰাখি থৈছে তাক অঁতৰাই কেনে দেখিছোঁ গোটেই হাড়ি ওলাই গৈছে তাই মানুহগৰাকীয়ে মানে দেখিয়ে মানে ৰাম কৈ গুচি গ'লগৈ ন ওচৰৰ পৰা আপুনি যি কৰিলেও কৰক উপায়টো নাই মইতো ৰোগী তাৰপৰা সেইবোৰ মানে এতিয়াতো তেনেকৈ চোকা কটাই নাই গতিকে ভাল ব্লেড চাফা নতুন ব্লেড এখন লৈ গৰম পানীত ধুই মেলি লাহে লাহে কাটি বাঁহৰ এখন চেপেনা বনাই লৈ ধুই কাটি বস্তুটো উলিয়াই লৈ আকৌ একবাৰ দি দিলোঁ তাৰপৰা খতমেই হোৱা নাই এতিয়া তেওঁ ভাল হৈছে এনেকৈ ধৰণৰ বহুত ৰোগী আহিছে বহুতে ভাল হৈ গৈছে আৰু যিহেতু আপোনালোকক কেশৱ গগৈ ডাঙৰীয়াৰ মুখেৰে কথাখিনি শুনালোঁ আৰু বাৰম্বাৰ আমি এটা কথাই কওঁ যে যিহেতু বনৌষধিৰ গুণাগুণ আছে আপোনালোকে
যিসকলে চিকিৎসা কৰেও হাৰি গৈছে বা চিকিৎসাৰ ফলতো সুফল লাভ কৰা নাই আপোনালোকে অন্তত এবাৰ মোৰ পুথাও কেশৱগুৰুৰ ওচৰত আহি তেওঁ যোগাযোগ কৰিব পাৰে আৰু বৰ্তমান সময়ত যেহেতু ঔষধবিধ উপলব্ধ আছে বুলি কৈছে এজোপা গছ ভাতঘিলা আৰু পুথাৰ ওচৰত আহি আপোনালোকে এই চিকিৎসা কৰি চাব পাৰে তাৰে আমি অনুৰোধ কৰিছোঁ আৰু পূৰ্বৰ ভিডিঅ'টোত আপোনালোকে যেহেতু যথেষ্ট সংখ্যক লোকে মৰম দিছে আৰু সেয়েহে ভাবিলোঁ যে আজি ঠাউকতে পাওঁতে পুথাৰ বিষয়েও আপোনালোকক জনাওঁ আৰু যদি এই ভিডিঅ'টোৱে কাৰোবাৰ উপকৃত হ'ব পাৰে বুলি আপোনালোকে ভাবে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব আৰু চিকিৎসা বিজ্ঞানৰ মতেনো চিকিৎসকসকলেও হয়তো মোৰ ভিডিঅ'টো চাই থাকিব পাৰে এই ৰোগক কি বুলি কয় বা আপোনালোকে পৰামৰ্শও দিব পাৰে আমাৰ কৰবাত ভুল হ'বও পাৰে সেয়া আমি তাৰ বাবে ক্ষমা প্ৰাৰ্থী আৰু বেছি দীঘলীয়া নকৰোঁ পুথাও আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ